অব্যাহত গৰুৰ চোৰাং ব্যৱসায় চলি আছে মোহৰ চোৰাং ব্যৱসায়ো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা ৰাজ্য চৰকাৰখনৰ দুৰ্নীতি বিৰোধী নীতিক অংগুষ্ট প্ৰদৰ্শন কৰি একাংশই এতিয়াও চলাই আছে দুৰ্নীতি তথা চোৰাং ব্যৱসায় লংকাত জব্দ 7খন চোৰাং গৰু মহ ভৰ্তি ট্ৰাক দীৰ্ঘদিন ধৰি লংকাৰ পৰা শিলচৰ কাছাৰ হৈ বাংলাদেশলৈ সৰবৰাহ হৈ আছে গৰু মহ তৎসত্ত্বেও কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ অৱশেষত লংকা বিজেপিৰ কৰ্মকৰ্তাৰ তৎপৰতাত জব্দ কৰে এই গৰু মহ ভৰ্তি ট্ৰাকখন 6টামান গৰু গাড়ী আৰু মহৰ গাড়ী ধৰা হৈছে যেটো মহৰ গাড়ী আৰু গৰু গাড়ীত কোনো কাগজ পাতি নাই বিনা চালান বিনা কাগজ পাতিত তেওঁলোকে চুৰ কৰি নি বাংলাদেশ চালান কৰিব বিচাৰি আছে তেনেকা বহুতবাৰ হৈ আছে আৰু আমি বহুতবাৰ ধৰি প্ৰশাসনক সমজাই দি আছো লংকাৰ পৰা শিলচৰলৈ নিবলৈ লওঁতেই জব্দ কৰে ট্ৰাকখন আমি গৈ তাত দেখা পালোঁ ট্ৰাকবিলাকত গৰু লোড হৈ আছিল আৰু ড্ৰাইভাৰবিলাক কাগজ বিচাৰত কোনো কাগজ দিব নথিপত্ৰ দেখাব নোৱাৰাত আমি থানালৈ লৈ আনিলোঁ তেওঁলোকক টাটা মোবাইল হয় মুঠ 7খন উদালিতো এখন ধৰা হৈছে উদালি পিপিটো এখন গাড়ী বহুত গৰু আছিলে 7টা আৰু মহ 19টা গাড়ীত পশু সৰবৰাহ নীতি নিয়ম উলংঘাৰ লগতে লোককেইজনৰ লগত নাছিল কোনো কাগজ পত্ৰ লংকাৰ পৰা হেমন্ত গোস্বামী ৰিপৰ্ট প্ৰাগ নিউজ